Dear students, আজিৰ ভিডিঅ'ত আমি নৱম শ্ৰেণীৰ দ্য ৰোড নট টেকেন নামৰ চেপ্টাৰটিৰ কুৱেশ্যন আনসাৰবিলাক আলোচনা কৰিম। সকলোৱে লিখি লৈ ইয়াৰ পৰা শিকিব, তোমালোকৰ পৰীক্ষাত কমন থাকিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। প্ৰথম কুৱেশ্যনটো হৈছে Where does the traveler find himself? What problem does he face? Answer: The traveler find himself at a point where the road divides into two. The problem he faces is that he cannot decide which route to take since he cannot travel both at once. Next question: discuss what these phrases mean to you. কবিতাটি তোমালোকে কিছুমান বস্তু পাইছা, এইটোৰ মানে কি তোমালোকক ক'ব দিছে। দ্য ৰোড নট টেকেন তোমালোকে পঢ়ি চাই চাগে, বা যদি পঢ়া নাই তোমালোকে গম পাবা ইয়াত ফ্ৰেজবিলাকৰ মানে কি বুজাব দিছে। প্ৰথমটো হৈছে এ য়েল্লো উড, ইয়াৰ এনসাৰ হ'ব এ ফৰেষ্ট ইন অটম, এ সিজন অফ চেঞ্জ সাজেষ্টিং এ টাইম অফ ডিচিশ্যন। অটম ছিজনটোৱে কি বুজাইছে সেই বিষয়ে ইয়াত কোৱা হৈছে, ডিচিশ্যন মেকিং। তাৰপিছত 2 নম্বৰত যিটো আছে সেইটো হৈছে ইট ৱাজ গ্ৰাছি এণ্ড ৱান্টেড ওয়াৰ। কবিতাটিত এই ফ্ৰেজটোৱে কি বুজাইছে তাৰ ওপৰত তোমালোকে ডিসকাস কৰি লিখিব লাগে। আৰু সেই বিষয়ে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে ইয়াৰ অৰ্থটো হ'ব তোমালোকৰ কবিতাৰ মতে এনেকুৱা ধৰণৰ। চোৱা এনসাৰটো লিখি দিয়া হৈছে The path was grassy and looked unused, needing more people to walk on it, suggesting an unexpected choice. 3 নম্বৰত দিছে The passing deer, ইয়াৰ মানে কি কবিতাটিৰ মতে আমি ইয়াৰ ডিসকাস কৰিম। তোমালোকৰ পৰীক্ষাত এইবিলাকৰ ইয়াত 3-4টা দিয়া আছে, তাৰে 2টা আহিয়েই থাকে, ফাৰ্ষ্ট ইউনিট টেষ্টত আহিব, গতিকে শিকিব লাগিব। ইয়াৰ অৰ্থটো হৈছে এনেকুৱা ধৰণৰ The people who traveled that path represent the journey of making choices. 4 নম্বৰত দিছে Leaves no step had trodden black, ইয়াৰ মানে লিখিব দিছে, ইয়াৰ মানেটো হ'ব both routes were covered in fresh leaves, neither worn enough to turn black, equally untouched and untraveled. তাৰপিছত 5 নম্বৰত দিছে How way leads on to way, এইটো কবিতাৰ এটা শাৰীত আছে, এটা ফ্ৰেজ হয়, আৰু এই ফ্ৰেজ মতে তোমালোকে এনসাৰটো লিখিব লাগিব। কবিতাৰ মতে ইয়াৰ ব্যাখ্যা কৰিব লাগিব, আৰু ইয়াৰ ব্যাখ্যা বহুত ধৰণে হ'ব পাৰে, তোমালোকৰ কাৰণে অতি সহজকে ইয়াত দাঙি ধৰা হৈছে। আৰু ইয়াৰ এনসাৰটো হ'ব, চোৱা তোমালোকে One route leads to another, showing how each choice opens new paths in life. 3 number question: Is there any difference between the two routes as the poet describes them? 1 number in stanzas 2 and 3. Answer hobo no, there is no difference between the two routes in stanzas 2 and 3 because both were equally covered with leaves and looked to be unused. Question number 2. In the last 2 lines of the poem,
ইয়াৰ এনসাৰ হ'ব in the last two lines of the poem the poet chose the less traveled route কবিতাটিৰ শেষত তোমালোকে পাইছা কবিয়ে অৱশেষত যিটো ৰাস্তাৰে কোনো মানুহে যাতায়াত কৰা নাই সেই ৰাস্তাটো তেওঁ বাছি লৈছিল কিয় সেই ৰাস্তাটো বাছি লৈছিল ইয়াৰ উত্তৰটো হৈছে chose the less traveled route significantly impacting his journey তাৰ পিছৰ কোৱেশ্চনটো হৈছে what do you think the last two lines of the poem mean কবিতাটোৰ শেষৰ দুই শাৰীয়ে কি বুজাইছে ইয়াৰ এনসাৰ হ'ব the last two lines of the poem mean the poet's acceptance কবিতাটি বহুত গুৰুত্বপূৰ্ণ এটি কবিতা জীৱনত তোমালোকে যেতিয়াই চয়েছৰ বেড চয়েছ গুড চয়েছৰ মুখামুখি হ'বা তেতিয়াই এই কবিতাটোৱে তোমালোকক হেল্প কৰিব পাৰে মন দি শিকিবা বুজিবলগীয়া কথা বহুত আছে তোমালোকৰ বহুত ভাল হ'ব আৰু যদি চয়েছ ৰং হয় তেতিয়াহ'লে কিন্তু ৰেগ্ৰেট কৰিব লাগিব আৰু যদি চয়েছ ঠিক থাকে তেতিয়াহ'লে ৰেগ্ৰেট কৰিব নালাগে acceptance of reality he chose the challenging path of the less traveled route no he does not regret his choice তাৰ পিছৰ কোৱেশ্চনটো দিছে have you ever had to make a difficult choice তুমি কেতিয়াবা কোনো কঠিন চয়েছ কৰিছা নেকি how will you make the choice কেনেকুৱা কাৰণত বা চয়েছটো মানে চয়েছ কৰাৰ কাৰণটো কি answer no I have never made a difficult choice but I will soon জীৱনত বহুত সময় পাবা যত তোমালোকে বহুত ডিফিকাল্ট চয়েছ কৰিব লাগিব আৰু তেনেকুৱা মুহূৰ্তত কি কৰিবা তাৰ কাৰণে কবিয়ে কবিতাটো লিখিছে when choosing my path I will pick happiness over money like the poet who took the route less traveled তাৰ পিছৰ কোৱেশ্চনটো দিছে after you have made a choice do you always think about what might have been or do you accept the reality কিবা এটা বস্তু চয়েছ কৰাৰ পিছত তোমালোকে কেতিয়াবা ভাবা নেকি এটো কেনেকুৱা হ'ব পাৰে নে ভাবি লোৱা যে যি হৈছে আৰু ইয়াৰ কোনো ব্যতিক্ৰম নাই এনেকৈ ভাবা নেকি তাৰ উত্তৰটো লিখি দিয়া আছে এতিয়া হেহত তোমালোকক কৈছো তোমালোকে যি সকলে এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই ভিউৱাৰ্ছ সকলৰ বহুতে সাবস্ক্ৰাইব কৰা নাই কিন্তু তোমালোকে ইয়াৰ পৰা কোৱেশ্চন আনসাৰ বিলাক লিখি থাকা গতিকে সাবস্ক্ৰাইব কৰি দিবা তেতিয়াহলে বাকি চেপ্টাৰ বিলাকৰ আনসাৰ বিলাকো পাই থাকিবা যি কোনো ক্লাছৰ সকলো বস্তু দিয়া হ'ব দহম শ্ৰেণীৰ সকলো বিলাক দিয়া হৈ আছে গতিকে সাবস্ক্ৰাইব কৰি দিয়া আৰু যদি কোনোবা বস্তুৰ পিডিএফ লাগে বা কোনো চেপ্টাৰ বা কোনো কোৱেশ্চনত তোমালোকৰ অসুবিধা থাকে তেতিয়াহলে তোমালোকে কমেন্ট কৰিবা তাৰ উত্তৰ দি দিয়া হ'ব আজিৰ ভিডিঅ'ত ইমানখিনি নেক্সট ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ থাকিল